নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা সাইবাৰ অপৰাধীৰ কবলত ডিব্ৰুগড়ৰ এগৰাকী সাংবাদিকগৰাকীৰ নাম ফটো ব্যৱহাৰেৰে ভুৱা একাউণ্ট খুলি ধন লুটাৰ চেষ্টা নিউজ নাওৰ এক প্ৰতিবেদন সাইবাৰ অপৰাধীৰ কবলত ডিব্ৰুগড়ৰ এগৰাকী সাংবাদিকগৰাকীৰ নাম ফটো ব্যৱহাৰেৰে ভুৱা একাউণ্ট খুলি ধন লুটাৰ চেষ্টা উল্লেখযোগ্য যে অসমত সাইবাৰ অপৰাধীয়ে মাৰাত্মকভাৱে গা কৰি উঠিছে ৰাজ্যখনৰ এটাৰ পাছত এটা সাইবাৰ অপৰাধৰ ঘটনা পোহৰলৈ অহাৰ লগতে এইবাৰ ডিব্ৰুগড়ৰ কেইবাজনো ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই পৰিছে সাইবাৰ অপৰাধীৰ কবলত হয় যোৱা সোমবাৰে নিশা আচলতে মোৰ ফটো আৰু মোৰ নাম ব্যৱহাৰ কৰি প্ৰথমে ফেচবুকত সামাজিক মাধ্যম ফেচবুকত এটা ভুৱা একাউণ্ট খুলিছিল আৰু তাৰ পৰৱৰ্তী সময়ত ইনষ্টাগ্ৰামত মোৰ ফটো মোৰ পৰিয়ালৰ ফটো আৰু মোৰ নাম ব্যৱহাৰ কৰি ইনষ্টাগ্ৰামত এটা ভুৱা একাউণ্ট খুলিছিল আচলতে কোনো দুষ্ট চক্ৰই আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মই আচলতে অৱগত নাছিলোঁ আৰু বিভিন্নজনলৈ মেছেজৰ জৰিয়তে বিভিন্ন ধৰণৰ মেছেজত আচলতে বাৰ্তালাপ কৰিছিল আৰু বাৰ্তালাপৰ লগে লগে তেওঁলোকে ধন দাবী কৰিছিল আচলতে 15,000 10,000 5,000 8,000 20,000 25,000 আনকি 30,000লৈকে ধন তেওঁলোকে বিচাৰিছিল বিভিন্ন ধৰণৰ কাৰণত বিচাৰিছিল আৰু এই বিষয়ে মোক বিভিন্ন ধৰণে আচলতে মোক অৱগত কৰে ফোনযোগে অৱগত কৰে আৰু পৰৱৰ্তী সময়ত মই কালি ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ চৌহদতে যিহেতু আমাৰ ইয়াতে আছে অপৰাধ অনুসন্ধান শাখা আৰু চাইবাৰ ক্ৰাইমৰ যি শাখা কাৰ্যালয় আছে ইয়াত মই তেওঁলোকক মই লিখিতভাৱে অভিযোগ দাখিল কৰিলোঁ আৰু ইয়াৰ পাছতে ফেচবুকৰ যিটো পেজ এই পেজটো বন্ধ হৈছে যদিও কিন্তু ইনষ্টাগ্ৰামৰ সেই পেজটো তেওঁলোকে বন্ধ কৰা নাই বৰ্তমানো বিভিন্ন জনলৈ এনেধৰণৰ মেছেজ প্ৰেৰণ কৰি আছে কেইবা শতাধিকে মোলৈ ফোন কৰি আছে মেছেজৰ জৰিয়তে তেওঁলোকে মোলৈ যোগাযোগ কৰিছে যে এনেধৰণৰ মেছেজ আহিছে এনেধৰণে টকা তেওঁলোকে বিচাৰিছে আৰু এই সমগ্ৰ বিষয়টোৱে মোক আচলতে মানসিকভাৱে আচলতে যথেষ্ট কষ্ট দিছে আৰু মই আৰক্ষী প্ৰশাসনক অপৰাধ চাইবাৰ যি অপৰাধ অনুসন্ধানকাৰী যিসকল বিষয়া আছে তেওঁলোককো মই জনাব বিচাৰিছোঁ তেওঁলোকে আচলতে অতি শীঘ্ৰে এই বিষয়টো সন্দৰ্ভত আচলতে ব্যৱস্থা গ্ৰহণ কৰক আৰু শেহতীয়াকৈ দেখা গৈছে যে সমগ্ৰ দেশতে এনেকুৱা ধৰণৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু আৰক্ষীৰ এনেধৰণৰ নিষ্ক্ৰিয়তাৰ কাৰণে আচলতে এনেধৰণৰ অপৰাধৰ আচলতে সংখ্যা বৃদ্ধি হ'বলৈ পাইছে বুলি আমি অনুভৱ কৰিছোঁ যিহেতু মই নিজেই ইয়াৰ ভুক্তভোগী এগৰাকী সাংবাদিক হিচাপে আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্দৰ্ভত বাতৰি প্ৰেৰণ কৰি আহিছোঁ অসুবিধাৰ সন্দৰ্ভত বাতৰি প্ৰেৰণ কৰি আহিছোঁ কিন্তু আমি আচলতে নিজে এই চাইবাৰ ক্ৰাইমৰ আচলতে এজন ভুক্তভোগী গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই সকলোকে মই জনাব বিচাৰিছোঁ যে এই দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ আচলতে কোনো বলি নহওক যাতে আৰু আৰক্ষী প্ৰশাসনকো মই আচলতে বিভাগীয় কৰ্তৃপক্ষকো মই ইয়াৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে আৰু তেওঁলোকে শীঘ্ৰে এই বিষয়টো আচলতে খুব তদন্ত কৰি আৰু ইয়াৰ জৰিয়তে জড়িতসকলক উচিত শাস্তি দিবৰ কাৰণে মই দাবী জনাইছোঁ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক DY365 আৰু অসমীয়া খবৰৰ সাংবাদিক ৰাতুল গোহাঁইৰ ফেচবুকৰ একাউণ্টৰ নামত দুষ্ট চক্ৰই তেওঁৰ ফটো আৰু নাম ব্যৱহাৰ কৰি এটা ফেচবুক একাউণ্ট খোলাৰ লগতে সমান্তৰালকৈ ইনষ্টাগ্ৰামতো তেওঁলোকৰ ফটো লগাই এটা একাউণ্ট তেওঁৰ নামত খুলি বিভিন্ন জনলৈ মেছেজ প্ৰেৰণ কৰে সোমবাৰে নিশাৰ ভাগত খোলা উক্ত ভুৱা একাউণ্টৰ পৰা ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা ফেচবুক বন্ধু আৰু ইনষ্টাগ্ৰামৰ ব্যক্তিসকললৈ মেছেজৰ জৰিয়তে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰাৰ লগতে ধন বিচাৰি ব্যতিব্যস্ত কৰে দুষ্ট চক্ৰই ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা প্ৰায় 2 শতাধিক বচা ব্যক্তিলৈ মেছেজত বাৰ্তালাপ আৰু পৰৱৰ্তী সময়ত গুগল পে জৰিয়তে ধন বিচৰাৰ লগতে 8795839779 এই নম্বৰটো প্ৰদান কৰে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকগৰাকীয়ে মঙ্গলবাৰে অৱগত হোৱাৰ লগে লগে ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত অৱস্থিত চাইবাৰ অপৰাধ অনুসন্ধান শাখাত এক গোচৰ প্ৰদান কৰে কিন্তু জানিব পৰা মতে এই গোচৰৰ পাছতো বিভিন্ন জনলৈ বিভিন্ন মেছেজ প্ৰেৰণ কৰি থকা বুলি জানিব পৰা গৈছে আনকি চক্ৰটোৱে তেওঁলোকৰ জালত পেলাবলৈ ইংৰাজী বাংলা লগতে অসমীয়া ভাষাতো মেছেজ প্ৰেৰণ কৰিছে অভিযোগ মতে কোনো 15,000 টকা কোনো 10,000 টকা আৰু কোনো 8,000 টকা ইত্যাদি বিভিন্ন পৰিমাণৰ টকা গুগল পে জৰিয়তে ট্ৰান্সফাৰ কৰিবলৈ কৈ পৰৱৰ্তী সময়ত উক্ত টকা ঘূৰাই দিম বুলি মেছেজ প্ৰেৰণ কৰে আনহাতে এয়া দুষ্ট চক্ৰৰ
ধন লুটাৰ কৌশল বুলি জানি বিভিন্নজনে এয়া ভুৱা একাউণ্ট বুলি উত্তৰ দিয়াৰ লগে লগে বিভিন্ন অশ্লীল ভাষা লিখি মেছেজ দিয়া বুলি অভিযোগ উঠিছে। আনহাতে এই ঘটনাৰ পাছত সাংবাদিকগৰাকীৰ নামত এনেদৰে ভুৱা একাউণ্ট খুলি ধন বিচৰাৰ লগতে মানসিক অশান্তি কৰি তেওঁৰ ভাৱমূৰ্তি জনমানসত সেৱা প্ৰতিপন্ন কৰাই নহয়, তেওঁৰ স্বাভাৱিক জীৱনতো ব্যাপক অশান্তি আৰু উদ্বেগ সৃষ্টি কৰা সন্দৰ্ভত চাইবাৰ অপৰাধ শাখাত অভিযোগৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছতো বিশেষ সঁহাৰি পোৱা নাই বুলি জানিবলৈ দি মানসিকভাৱে ভাগি পৰিছে সাংবাদিকগৰাকী। সামাজিক মাধ্যমত কৰা প্ৰবঞ্চনা, বিত্তীয় প্ৰবঞ্চনা, ইমেইল, ফেচবুক, বেংক একাউণ্ট হেকিং, ভুৱা একাউণ্ট খোলা কাৰ্য, ফেচবুকত অশ্লীল ফটো বা অশালীন বক্তব্য প্ৰকাশ কৰা আদি ঘটনা সাংঘাতিকভাৱে বৃদ্ধি পাইছে যদিও জটিল চাইবাৰ অপৰাধ উৎখাত বাবে সুনিপুণ কাৰিকৰী অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ অভাৱত আৰক্ষীয়ে সঠিকভাৱে অনুসন্ধান কৰাত ব্যৰ্থ হৈ আহিছে, যাৰ বাবে ভয়াৱহ হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।